সৰ্বদলীয় সভা অনুষ্ঠিত হৈছিল 13 আগষ্টৰ দিনা যিদিনা এই বিষয়টোক লৈ পেলাই যিদিনা সৰ্বদলীয় সভা আয়োজন কৰা হৈছিল সেই সভাত কিন্তু বিজেপি দলে এই আইনখন মানে সুপ্ৰিম কোৰ্টৰ ৰুলিংটোক প্ৰত্যাহ্বান জনাব লাগে বুলি কোৰ্টত সেদিনা আকৌ বিজেপি দলে সভাকক্ষৰ ভিতৰত অন্য এটা মত দিছিলে আৰু সভাকক্ষৰ বাহিৰত তেখেতসকলে এটা অন্য কথা কয় মই মাজতে আপোনাক ধৰিছো যে আপুনি যিটো কথা এইমাত্ৰ কৈছে সেইটো কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ নেত্ৰী সুষমা স্বৰাজে সেই কথাটো স্পষ্টীকৰণ দি পেলাই কৈছিল যে দেশৰ সংবাদ মাধ্যমত সেইটো ভুল ব্যাখ্যা হৈছে ভাৰতীয় জনতা পাৰ্টিৰ সেইটো স্থিতি নাছিল বুলি তেওঁ কিন্তু এটা ষ্টেটমেণ্ট দিছিল মই নাজানো কিমান সঁচা মিছা আপুনি যিটো কথা কৈছে মই সেই ষ্টেটমেণ্টটো গম পাই পেলাই আপোনাক এই কথাটো কৈছো আনকি লালকৃষ্ণ আদৱানীৰ নেতৃত্বত সুষমা স্বৰাজ আৰু অৰুণ জেটলী এই তিনিগৰাকী গৈ পেলাই ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি তেওঁলোকে আপুনি কোৱাৰ উলুটা কথা এটা কৈছিল আৰু আনকি ৰাষ্ট্ৰপতিক অনুমোদন নজনাবৰ বাবে আহ্বান জনোৱা বুলি মই গম পাইছো সেইটোৱে তেখেতসকলৰ সেইটো মই যে কৈছো যে তেখেতসকলৰ দুটা স্থিতি সেইটোৱে তেখেতসকলৰ অন্যতম স্থিতি এহাতে তেখেতসকলে বাহিৰত জনসাধাৰণৰ সন্মুখত এটা নিজৰ এটা বেলেগ ভাৱমূৰ্তি দেখুৱাব খোজে আৰু ভিতৰত তেখেতসকলে এটা বেলেগ ভাৱমূৰ্তি দেখুৱাব খোজে ঠিক কৈছা কিশোৰ কংগ্ৰেছেওতো এইটো পাছ কেনেকৈ কৰিলে কংগ্ৰেছে ৰাহুল গান্ধী আজি কৈছে মনমোহন সিঙক কৈছে যে এইখন ফালি পেলাব লাগে ভুল কথা ঠিক আছে কিন্তু কেবিনেটত পাছ হৈ গৈছে আৰু মই কিশোৰৰ কথাত মানো বিজেপিও হাৰ্ট অফ হাৰ্ট বিজেপিও এইখন অৰ্ডিনেন্স বিচাৰিছিল কিন্তু এটা কথা বুজি পালে যে যদি এইখন অৰ্ডিনেন্স আহি যায় আৰু যদি লালু প্ৰসাদ যাদৱ আৰু দুদিন পিছত লালু প্ৰসাদ যাদৱ জেললৈ নগ'লেহেঁতেন যদি আঁতৰি গুচি নাযায় তেতিয়াহ'লে ই বিজেপিকো অন্যায় কৰিব গতিকে ইয়াত এটা কমপ্লিকেটেড থিয়ৰী আছে অল ইন গ্লোভছ এতিয়া যদি ৰাহুলে লিখি দিছে তেখেতে মই ভাবোঁ মনমোহন সিঙে নাযায় নেকি তেখেতে কৈছে মই আকৌ ফিৰি আহিম কেবিনেট কৰিম মোৰ মতে সোনিয়া গান্ধী ৰাহুল গান্ধী মনমোহন বিজেপি আটাইৰে এটা ওৱান ষ্টেণ্ড মই এই সম্পৰ্কত এটা কথা মই ক'ব বিচাৰিছোঁ যিটো কিশোৰ ভট্টাচাৰ্যী ডাঙৰীয়াই কৈছে যে গোটেই কথাটো আছিল যে যদি সৰ্বভাৰতীয় যিবিলাক সৰ্বদলীয় ৰাজনৈতিক বৈঠক যিখন হৈছিল সকলোবিলাক ৰাজনৈতিক দলৰ তাত এটা সহমত হৈছিল যে ন্যায়পালিকাই আইন প্ৰণয়নৰ যিটো প্ৰধান প্ৰতিষ্ঠান সংসদৰ ওপৰত লেকাম লগাব বিচাৰিছে সাংসদসকলৰ ওপৰত লেকাম লগাব বিচাৰিছে ৰাজনীতিকসকলৰ ওপৰত লেকাম লগাব বিচাৰিছে গতিকে এইটো আমি মানি নলওঁ এই কথাটো এতিয়া হোৱা নাই এইটো বহু প্ৰশ্নক কেন্দ্ৰ কৰি সংসদ আৰু ন্যায়পালিকাৰ মাজত সদায় যুঁজবাগৰ চলি আহিছে এতিয়া কথাটো হৈছে যে তেনেকুৱা ধৰণৰ যদি এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে তেনেহ'লে তাৰ বাবে আটাইতকৈ উত্তম কথা হ'ল যে সংসদৰ জৰিয়তে সেই কথাটো যাব লাগে আৰু সংসদত সেই ধৰণৰ আলোচনা বিলোচনা আৰম্ভ হৈছিল কিন্তু সংসদত যেতিয়া এইটো গৃহীত হোৱাৰ কোনো সম্ভাৱনা নেদেখিলে তৎকালীনভাৱে এই অধ্যাদেশ জাৰি কৰিব বিচৰা হৈছিল গতিকে এইটো মই ভাবোঁ যে কংগ্ৰেছৰ এটা কৌশল কংগ্ৰেছে নিজক বচাবৰ কাৰণে কৰা এটা প্ৰচেষ্টা দ্বিতীয় কথাটো হ'ল তেখেতে যিটো কথা কৈছে মই ভাবোঁ যে সকলোবিলাক ৰাজনৈতিক দলে বিচাৰিছে যে যিসকল কনভিক্টেড লোক তেওঁলোকৰ পৰা ধন সম্পদ আহে সকলো ৰাজনৈতিক দলৰ আছে গতিকে সকলোৱে আচলতে এই সুবিধা মানে তেওঁলোকৰ মাজত থকা যিসকল দোষী লোক বা যিসকলৰ বিৰুদ্ধে দোষী সাব্যস্ত হৈছে বা বিভিন্ন ধৰণৰ অভিযোগ আছে তেওঁলোকো ৰাজনীতিত থাকিব লাগে কাৰণ তেওঁলোকৰ ধন সম্পদৰ কথা এইবিলাকৰ লগত জড়িত হৈ আছে কিন্তু তেখেতে যিটো কথা কৈছে যে বিজেপিয়ে দুটা স্থিতি গ্ৰহণ কৰিছে মই ভাবোঁ সেইটো কংগ্ৰেছৰ ক্ষেত্ৰতো হৈছে দুটা স্থিতি গ্ৰহণ কৰিছে যে তেওঁলোকে চৰকাৰখনে এটা স্থিতি গ্ৰহণ কৰিছে আকৌ কংগ্ৰেছ দলৰ উপসভাপতিজনে এটা স্থিতি গ্ৰহণ কৰে তেওঁলোকৰ দুটা স্থিতি নহয় তেওঁলোকে আচলতে বহু স্থিতি মই অকণমান সময়ৰ কাৰণে মই ডিব্ৰুগড়লৈ যাব বিচাৰিছোঁ শ্যামল বৰুৱা আমাৰ লগত এতিয়াও লাইনত আছে যিহেতু মই শ্যামল বৰুৱা মই আপোনাক স্বাগতম জনাইছোঁ ইতিমধ্যে আপুনি গম পাইছে যে আমি যিটো কথা আজি অভিমতত আলোচনা কৰিছোঁ লালু প্ৰসাদ যাদৱৰ আজি যি জেল যাত্ৰা সেই যাত্ৰাৰ সন্দৰ্ভতে ইতিমধ্যে ইয়াত বক্তাসকলে কেইবাটাও কথা উলিয়াইছে আৰু পৰৱৰ্তী সময়ত প্ৰাসংগিকভাৱে আন কেইটামান দিশো আহি পৰিছে তথাপি মই আপোনাক মূল বিষয়টোলৈ গৈছোঁ যে লালু প্ৰসাদ যাদৱৰ যি জেল যাত্ৰা জগন্নাথ মিশ্ৰৰ বিৰুদ্ধে আজি ন্যায়পালিকাৰ যি ৰায় বিশেষকৈ ৰাষ্ট্ৰীয় CBI আদালতে যিটো ৰায় দান কৰিলে দেশজুৰি চৰ্চা হৈছে মই আপোনাক সুধিছোঁ কিবা প্ৰভাৱ পৰিব হয় নমস্কাৰ নিতুমণি মই কথাটো এনেধৰণে আৰম্ভ কৰিব খুজিছোঁ যে
ইয়াৰ প্ৰভাৱ কি পৰিব আজি যোৱা এটা সপ্তাহত দুটা ঐতিহাসিক ৰায় আহিছে এটা হ'ল আমাৰ ন্যায়পালিকাই যিকোনো কোনোবা ৰাজনৈতিক ব্যক্তিয়ে যিসকলে পদবী অধিকাৰ কৰি আছে সেইসকল ব্যক্তিয়ে যদি 2 বছৰতকৈ অধিক কাল জেল হয় বা তেখেতসকলৰ যদি সেন্টেন্স হয় তেতিয়াহলে তেওঁলোকক পুনৰ 6 বছৰৰ কাৰণে 6টা বছৰৰ কাৰণে তেওঁলোকক ৰাজনীতি এই পথাৰখনৰ পৰা বাৰণ কৰা হ'ব দ্বিতীয়টো হ'ল শুনিছেনে আপুনি হয় কওক হেল্ল' হয় আপুনি কৈ যাওক দ্বিতীয়টোৱে লাইনটো কাট খাই গ'ল নেকি হয় আমাৰ হয়তো সংযোগ বিচ্ছিন্ন হৈছে শ্যামল বৰুৱাৰ লগত আমি আকৌ তেখেতৰ কাষলৈ যাম মই এইখিনি মুহূৰ্তত অভিমতত অকণমান সময়ৰ বাবে বাণিজ্যিক বিৰতি লৈ লৈছো বিৰতিৰ